হেল্ল' অসমবাসী ৰাইজ, আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি আছে আৰু আমাৰ বোকাঘাট মিনি বাহন চালকসকল আৰু মালিকসকলে আজি একতা হয় আমি ইয়াতে পূজা ভাগ আগবঢ়াম। আৰু এয়া দেখিছে মই আজি সোনকালে আহিলোঁ, অলপ তাকে চাফ চিকুণ কৰি দিছোঁ। ইয়াতে খিচিৰি বনোৱা হ'ব আজি। আৰু এইফালে মন কৰক, এয়া পূজা মণ্ডপত এইফালে মন কৰক, এয়া সকলোৱে যা যোগাৰ কৰিছে। আৰু এইফালে মই ভাবিলোঁ যাতে ধূপ দুডালমান জ্বলাই দিওঁ আৰু তেতিয়া মনটো অলপ ভাল লাগিব, সেইকাৰণে ধূপটো জ্বলি থাকিলে মোক ভাল লাগিব, সেইকাৰণে মই ভাবিলোঁ ধূপটো জ্বলাই দিওঁ। আৰু এয়া ওলাই আহিছোঁ যাতে মনৰ প্ৰাৰ্থনা কৰি লওঁ যাতে আজি আমাৰ পূজা ভাগ ভালে কুশলে আগবাঢ়ক। আৰু সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলোৱে আজি সৎভাৱনাৰ মনেৰে আজি আমাৰ পূজা ভাগত অংশগ্ৰহণ কৰিব লাগে। আৰু আমাৰ যি নেকি বিশ্বকৰ্মা পূজা ভাগ যাতে ভালে কুশলে পাৰ হওক। এয়া আপোনালোকে মন কৰক, এয়া কলগছত ধূপ জ্বলাই দিছোঁ যাতে বাহিৰৰ মানুহ দেখি অলপ ভাল লাগক, যাতে ইয়াতো পূজা আৰম্ভ হৈছে। আৰু এয়া আমাৰ ৰাইজবোৰ সকলোৱে পূজাৰ সামগ্ৰী ফল মূল সকলো যোগাৰ কৰি আছে। আৰু কিছু আলহী অতিথি আহিছে, সকলোকে চাহ যোগান কৰা হৈছে। আৰু এইফালে আপোনালোকক দেখাইছোঁ, এয়া চাওক খিচিৰিৰ কাৰণে শাক চব্জি কটা হৈছে। আৰু আমাৰ জ্যেষ্ঠ যিবোৰ আমাৰ ড্ৰাইভাৰ আমাৰ মালিক সকলো ইয়াতে উপস্থিত আছে। আৰু এইফালে মন কৰক, এইজন আমাৰ কাৰিকৰ আমাৰ খানা বনাব। আৰু এয়া আমি খানা বনাবৰ কাৰণে আৰম্ভ কৰি দিছোঁ। এয়া আপোনালোকে চাওক, এয়া খিচিৰি হৈছে। আৰু আমি সকলোৱে পূজাৰী বামুণৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। আমাৰ পূজাৰী আহিলেই আমাৰ পূজা ভাগ আগবঢ়াই নিম। আৰু ফাইনেলি আজি মই ইয়াত বেছি সময় দিব নোৱাৰোঁ, মোৰ আন এজেগাতো মোৰ নিমন্ত্ৰণ আছে আৰু সেই নিমন্ত্ৰণো মই আজি পূৰাব লাগিব। সেইকাৰণে আপোনালোকক ক্ষমা বিচাৰিছোঁ, যাতে কিবা যদি ভুল হৈছে আপোনালোকে যাতে ক্ষমা কৰিব। আৰু মই যিমান পাৰিছোঁ আজি এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক জনাম। আৰু যদি কিবা ক'বলৈ হ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। এইফালে মন কৰক, আমাৰ পণ্ডিতজি আহি পালেহি। আমি পণ্ডিতক আমি চৰণ ধুৱাই আমি আদৰি আনিছোঁ। তেওঁক আমি পূজা ভাগ আগবঢ়াবৰ কাৰণে আমি আবেদন কৰিছোঁ। আৰু আমাৰ সকলো কমিটিয়ে আমাৰ ইয়াত আমি যা যোগাৰ কৰি থোৱা হৈছে। আমি যি লাগে আমি তাকেই সকলো বস্তু আমি ইয়াত আমি যোগাৰ কৰি ৰাখিছোঁ। আজি আমি পূজা ভাগ যাতে আমাৰ ভালে কুশলে যাতে আজি আমাক বিশ্বকৰ্মা বাবাই আজি সাথ দিয়ক, যাতে আমাৰ গোটেই বছৰটোৰ কাৰণে আমাৰ পূজা ভাগ যাতে সফল হয়। আৰু আমাৰ ষ্টেণ্ডটো আমাৰ সদায় নাম ৰচন হ'ব লাগে। আৰু আমাৰ সকলো কমিটিয়ে যাতে এই পূজা ভাগ সদায় আগবঢ়াই যাব লাগে প্ৰতি বছৰে। মই এয়া এটা কামনা কৰিছোঁ আমাৰ কমিটিসকলক, আমাৰ ড্ৰাইভাৰ মালিকসকলক। আৰু এইফালে আপোনালোকে মন কৰক, সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। সকলোৱে যি আমাৰ সামগ্ৰী যোগাৰ কৰিব লাগে সকলোৱে কৰি আছে। আৰু আমাৰ পূজাৰীও আমাৰ তাৰ নিজৰ পূজা আগবঢ়াই নি আছে। আজি এই ভিডিঅ'টো মই আজি বেছি দীঘল নকৰোঁ। আজি এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।